তো হেল্ল' ফ্ৰেণ্ডছ, মই আলিমুদ্দিন লস্কৰ এডভান্স কোচিং ইনষ্টিটিউটলৈ পুনৰ সকলোকে স্বাগতম জনাইছো। আজি আৰম্ভ কৰিব লৈছো দশম শ্ৰেণীৰ গণিত বিষয়ৰ 6 নম্বৰ লেসন যেটো আছে সেইটোই। তো 6 নম্বৰ লেসনটো আছে ত্ৰিভুজ। ত্ৰিভুজ মানেনো কি হয় বন্ধুসকল, তোমালোকে সকলোৱে পাইছা, আগতো পাইছা। ত্ৰিভুজ মানে ক্লাস 4, ক্লাস 5, ক্লাস 6, 7, 8 আনকি 9তো পাই আহিছা তোমালোকে। তো তথাপিও মই কিছু আভাস দিব বিচাৰিছো ত্ৰিভুজ মানে কি হয়। ত্ৰিভুজ মানে তিনিটা বাহুৰে আগুৰা এটা সমতলিক ক্ষেত্ৰ, তাকেই ত্ৰিভুজ বুলি কোৱা হয়। তো বন্ধুসকল, তোমালোকে নৱম শ্ৰেণীত পাই আহিছিলা যে ত্ৰিভুজ দুটা সৰ্বসম বা সৰ্বাংগসম আমি কেনেকৈ কৰো। তো তেতিয়া আছিল তোমালোকৰ যে ত্ৰিভুজৰ আকাৰ আৰু আকৃতি একে হ'ব লাগিব, তেতিয়াহে দুটা ত্ৰিভুজ সৰ্বসম হয়। কিন্তু ক্লাস 10ত যেটো ত্ৰিভুজ দিয়া আছে তাতে অকল আকৃতি একে আছে, অৰ্থাৎ স্ট্ৰাকচাৰ যেটো কয় সেইটো। তো বন্ধুসকল, আহা তোমালোকে এই সদৃশ্যতা অৰ্থাৎ আকৃতি সেম হোৱা বস্তু আমি কি। তো বন্ধুসকল চোৱা যে আকৃতি সেম হোৱা মানে সদৃশ হয়। ধৰি লোৱা ইয়াত মই এটা বৃত্ত লিখিলো আৰু ইয়াতো এটা বৃত্ত লিখিলো। তো ইয়াত দুটা বৃত্ত হল, আকাৰ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু ইয়াৰ স্ট্ৰাকচাৰ যেটো আছে আৰু ইয়াৰ স্ট্ৰাকচাৰ একে ধৰণৰ নেকি আমি বুজিব লাগিব। মানে ইয়াৰ গঠন প্ৰণালী আৰু এইটোৰ গঠন প্ৰণালী সেম নেকি। যদি সেম হয় তেনেহলে সদৃশ হয়। বন্ধুসকল, তোমালোকক মই ইয়াৰ সহজকে উপলব্ধি কৰাৰ এটা ট্ৰিক্স দি দিছো। যদি এই সৰুটোক যদি জুম কৰা হয় তেনেহলে আমি ডাঙৰটো পাম নেকি। যদি পাম তেনেহলে কি এইটো সদৃশ হবই। আন এটা মই চিত্ৰ লিখিছো, এইটো এটা বৰ্গ লিখিলো। ইয়াত আন এটা বৰ্গ লিখিলো। বন্ধুসকল, এইটো এটা বৰ্গ আৰু ইয়াত আন এটা বৰ্গ বৈ লিখিলো। এতিয়া চাব লাগিব ইয়াৰ গঠন প্ৰণালী আৰু ইয়াৰ গঠন প্ৰণালী অৰ্থাৎ ইয়াৰ আকৃতি আৰু ইয়াৰ আকৃতি সেম নেকি। যেনিবা এইটোৰ বাহুৰ পৰিমাণ আছে, ধৰা এইটোৰ বাহুৰ পৰিমাণ 2 সেন্টিমিটাৰ আৰু ইয়াৰ বাহুৰ পৰিমাণ আছে 5 সেন্টিমিটাৰ। তো আমি জুম কৰিলে এইটো পাম নেকি? নিশ্চয় পাম, হয় নে নহয়? তো তাৰ মানে কি বৰ্গও কি হ'ব পাৰে, সদৃশ হ'ব। তোমালোকে এটা কথা লক্ষ্য কৰিবা, সাইজ বেলেগ ধৰণৰ হওক কোনো অসুবিধা নাই, কিন্তু আকৃতিটো একে ধৰণৰ নেকি। তো ইয়াৰ কাৰণে তোমালোকৰ মনৰ পৰা ডাউটটো মই ক্লিয়াৰ কৰি লওঁ। যদি মই তোমালোকক ইয়াত এটা বৰ্গ দিলো, সেম মই আগৰটোৱে লিখিলো 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা বৰ্গ লিখিলো। ইয়াত মই এটা আয়ত লিখিলো। এতিয়া বন্ধুসকল, এইটোক জুম কৰিলে এইটো পাম নেকি? নিশ্চয় নহয়, যাৰ মানে কি এইটো সদৃশ নহব। আৰু এটা মই এক্সাম্পল দিছো তোমালোকক। ধৰি লোৱা ইয়াত এটা সমকোণী ত্ৰিভুজ লিখিলো আৰু ইয়াত এটা সমদ্বিবাহু ত্ৰিভুজ লিখিলো। এইটোক জুম কৰিলে আমি এইটো পাম নেকি, বা এইটোৰ গঠন প্ৰণালীৰ লগত এইটোৰ গঠন প্ৰণালী মিলে নেকি? নিমিলে নিশ্চয়। তাৰ মানে কি এইটো সদৃশ নহয়। এই দুটা বস্তু কেতিয়া সদৃশ হ'ব? যদি ইহঁতৰ গঠন প্ৰণালী অৰ্থাৎ আকৃতিটো সেম হয়, তেতিয়াহে সদৃশ হয়। কিন্তু ইয়াত এইটো আকৃতি সেম নহয়, কাৰণ ইয়াত 90 ডিগ্ৰী কোণ এটা আছে, ইয়াত আছে নেকি? নাই। তো ইয়াৰ পৰা তোমালোকে কিছু আভাস পাইছা যে সদৃশ মানে কি হয়। সো বন্ধুসকল, তো আমি গাণিতিক ভাষাত সদৃশ মানে কি হয় আহা বুজিলো। যিকোনো দুটা বহুভুজ সদৃশ হ'ব, তাৰ দুটা শৰ্ত আছে। সেই শৰ্ত যদি মিলে তেনেহলে কি হ'ব? দুটা বহুভুজ সদৃশ হ'ব, কিন্তু সম পৰিমাণৰ বাহু হ'ব লাগিব। ধৰি লোৱা ইয়াত মই এটা চতুৰ্ভুজ লিখিলো। তো
শর্ত দুটা কি কি? এক নম্বৰ শর্ত হৈছে অনুৰূপ কোণ সমান। নেক্সট পইণ্টটো হৈছে অনুৰূপ বাহুবোৰ একে অনুপাতত থাকিব লাগিব। প্ৰথম যেটো শর্ত কৈ দিছে অনুৰূপ কোণ সমান হ'ব লাগিব, তাৰ মানে এই দুটা বহুভুজৰ অনুৰূপ কোণ এইটো কোণৰ লগত এইটো কোণ সমান হ'ব লাগিব। অৰ্থাৎ যদি এইটো 30 ডিগ্ৰী হয় তেনেহলে এইটো 30 ডিগ্ৰী হ'ব লাগিব। তাৰ পিছত এইটো তাহা এইটো লগত এইটো সমান হ'ব লাগিব। এইটো 50 ডিগ্ৰী হলে এইটো 50 ডিগ্ৰী হ'ব লাগিব। তাৰ পিছত এইটো তাহা এইটো লগত এইটো সমান হ'ব লাগিব। তাৰ মানে এইটো যিমান ডিগ্ৰী হ'ব কোণ এইটো সেম একে ডিগ্ৰী হ'ব লাগিব। এইটো লগত এইটো সমান হ'ব লাগিব। তো বন্ধুসকল অনুৰূপ কোণ সমান মানে কি তোমালোকে বুজি পাইছা। এতিয়া নেক্সট পইণ্টত আহো, অনুৰূপ বাহুবোৰ একে অনুপাতত থাকিব লাগিব। অৰ্থাৎ এই বাহুৰ অনুপাতৰ লগত এই বাহুৰ অনুপাত, এই বাহুৰ লগত এই বাহুৰ অনুপাত, এইটো বাহুৰ লগত এইটো বাহুৰ অনুপাত, এইটো বাহুৰ লগত এইটো বাহুৰ অনুপাত, এইটো বাহুৰ লগত এইটো অনুপাত একে হ'ব লাগিব। তেতিয়াহে দুটা বহুভুজ সদৃশ হ'ব। সো ফ্ৰেন্ডস, এতিয়া আমি 6.1 এক্সাৰসাইজ যেটো আছে সেইটো আমি অলপ সমাধান কৰো। তাতে আছে যে বক্সৰ ভিতৰত কিছুমান ওয়ার্ড দিয়া আছে, সেই ওয়ার্ডৰ সহায়ত আমি কি কৰিব লাগে, খালি ঠাই পূৰ কৰিব লাগে। তো এক নম্বৰ যেটো দিয়া আছে, এক নম্বৰত কৈ দিছে সকলোবোৰ বৃত্তই কি হয়। বন্ধুসকল মইতো কোৱাৰ প্ৰয়োজনেই নাই, মই ভাবিছো তোমালোকে অটোমেটিক্যালি আনসাৰটো পাৰিবা, কাৰণ মই প্ৰথমেই সদৃশ মানে বুজাই দিছিলো কি সিমিলাৰিটি। তো সকলোবোৰ বৃত্তই কি হয়, সদৃশ হয়। কেতিয়াও এইটো নহব, সদৃশ হ'ব। তাৰ পিছত নেক্সটটো কি আছে, সকলোবোৰ বৰ্গই কি হয়, সদৃশ হয় নে সৰ্বসম হয়। তো বন্ধুসকল সেইটোও মই কৈ দিছো নেক্সটত, তাৰ মানে কি হ'ব, সদৃশ হ'ব। কাৰণ এইটো জুম কৰিলে কি হয়, বৰ্গ দুটা জুম কৰিলে এটাই আনটোৰ সমান পৰিমাণ উৎপন্ন কৰে। যাৰ মানে কি বৰ্গই আমাৰ এই যে দুটা পইণ্ট মই কৈ দিছিলো সেই দুটা পইণ্ট মানে, সেই কাৰণে কি হ'ব, সকলোবোৰ বৰ্গই সদৃশ হয়। নেক্সট যেটো আছে সকলো ডেশ ত্ৰিভুজ সদৃশ। কোনবোৰ ত্ৰিভুজ সদৃশ হয়, মই যে তোমালোকক বিসদৃশ বুজাই দিছিলো যে সমকোণী আৰু সমদ্বিবাহু ত্ৰিভুজ কেতিয়াও কি হ'ব নোৱাৰে, সদৃশ হ'ব নোৱাৰে। তো কোনবোৰ ত্ৰিভুজ যিবিলাক সদায় সদৃশ হয়, তো যিবিলাকৰ বাহুবোৰ সমান আছে, অৰ্থাৎ সেইবোৰ ত্ৰিভুজক কি বুলি কওঁ আমি, সমবাহু ত্ৰিভুজ। তো বন্ধুসকল ইয়াত আমি কি কম, সমবাহু ত্ৰিভুজ কম, সমদ্বিবাহু ত্ৰিভুজ নহব, কাৰণ এইটোৱে অনুপাত গঠন কেতিয়াও নহব পাৰে, বা কোনবোৰ সমান নহব পাৰে, বা আমি জুম কৰিলে এটা আনটোৰ সমান নাপাব পাৰো, যাৰ কাৰণে কি হয় সেইটো সদৃশ নহব। সো ফ্ৰেন্ডস, এতিয়া আমি উপপাদ্য 6.1ত আহো, কাৰণ উপপাদ্যবোৰ আমাৰ একোটা সূত্ৰ হয়। তো ইয়াত দিয়া আছে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহলে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব। তো ইয়াত কি কৈ দিছে বন্ধুসকল, আমি বুজিব লাগিব। ইয়াত ধৰি লোৱা ABC এটা মই ত্ৰিভুজ ধৰিলো, ABC। ইয়াৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ এডাল ৰেখা অংকন কৰিব লাগে। তো মই ধৰিলো BC বাহুৰ সমান্তৰালকৈ এডাল ৰেখা অংকন কৰিলো, সেইডালৰ নাম মই দি দিলো L। L ৰেখাডালে আন দুটা বাহুক দুটা বিন্দুত ছেদ কৰিছে নে নাই, ধৰিলো এইটো কি নাম দিম, ধৰা P, এইটোৰ নাম Q। কৈ দিছে আমাক যে দুটা বিন্দুত ছেদ কৰে, তো মই দি দিছো ছেদ বিন্দু P আৰু ছেদ বিন্দু Q দিছো। তো কৈছে ছেদ কৰিলে কি হয় বন্ধুসকল, তো ছেদ কৰিলে কৈ দিছে যে যি দুটা বাহুক ছেদ কৰিব
সেই দুটা বাহুৱে সমানুপাত গঠন কৰিব অৰ্থাৎ একে অনুপাতত থাকিব অৰ্থাৎ অনুপাত মানে কি তোমালোকে হয়তো আগত পাই আহিছা তো বন্ধুসকল অনুপাত মানে কি যদি জানা আছে কোনো অসুবিধা নাই যদি জানা নাই তেনেহলে চাই লোৱা তো অনুপাত মানে ধৰি লোৱা মই এটা বস্তু ধৰিছো 3:5 অৰ্থাৎ 3 অনুপাত 5 আছে অৰ্থাৎ 3 ওপৰত হ'ব আৰু 5 তলত হ'ব কৈছে অৰ্থাৎ কোনো এটা বস্তু ধৰি লোৱা ৰছী তুমি কাটিছা মাজত ইফালে ভাগ 3 আছে আৰু ইফালে ভাগ 5 আছে অৰ্থাৎ টোটাল 8 ভাগ আছে এটো যোগ কৰা 3 5 কিমান হ'ব 8 8টা ভাগৰ তুমি যিখিনিত কাটিছা সৰু যিটো সাইড আছে ছুটি যিটো সাইড আছে সেইটো 3 ভাগ আৰু যিটো দীঘল আছে সেইটো 5 ভাগ তাৰ মানে 8টা ভাগৰ 3 ভাগ ইফালে আছে আৰু ইফালে 5 ভাগ আছে এইটোই হৈছে অনুপাত আৰু সমানুপাত মানে কি সমানুপাত মানে হৈছে তুমি ইয়াত যে আমাৰ দুটা দুটা আছে নহয় বাহু সেই দুটা বাহুও সেম অনুপাতত ভাগ কৰিব অৰ্থাৎ একে অনুপাত হোৱা দুটা বস্তু যদি একে অনুপাত হয় তেনেহলে কি কম আমি সমানুপাত অৰ্থাৎ ইয়াত ধৰা 4:8 দিলু আৰু ইয়াত আৰু এটা ভাগ দিলু 9:18 তো ভাগ দুটা কি একে অনুপাতত আছে নেকি তো আমি চাই লম 4/8 আৰু এইটো 9/18 তো কটাকটি কৰা বন্ধুসকল এইটো কিমান আহে 1/2 আৰু এইটো কিমান আহে 9 ত একবাৰ যায় 9 18 কিমান বাৰ যায় দুইবাৰ 1/2 তাৰ মানে এই দুইটা ভাগ সমান আছে তাৰ মানে সমানুপাত গঠন কৰিছে এইটো তোমালোকে নিশ্চয় আগত পাই আহিছা যাৰ কাৰণে ইয়াতো কৈ দিছে বন্ধুসকল যদি বিসি বাহুৰ সমান্তৰাল এল ৰেখাডাল হয় আৰু এল ৰেখাই আন দুটা বাহুক পি আৰু কিউ বিন্দুত ছেদ কৰে তেনেহলে এই যে বাহু দুটা আছে এই বাহু দুটাই সমানুপাত গঠন কৰিব অৰ্থাৎ AP by PB equal AQ by QC এইটো গঠন কৰিব যদি বন্ধুসকল তোমালোকে এইখিনি বুজি পাইছা তো কোনো অসুবিধা নাই আৰু যদি উপপাদ্যটোৰ সম্পূৰ্ণ প্ৰমাণ লাগে তোমালোকৰ তেনেহলে মোৰ কমেন্ট বক্সত দুই কমেন্ট কৰিবা তেতিয়া নিশ্চয় মই তোমালোকক ইয়াৰ বিতংকৈ আলোচনা কৰি বুজাই দিম সো फ्रेंड्स এতিয়া আমি 6.2 উপপাদ্যত কি হৈছে অলপ বুজিলো 6.2 ত কৈ দিছে মই পঢ়ি দি আছো যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহলে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল অৰ্থাৎ আগৰ যেটো উপপাদ্য আমি 6.1 পাইছিলো সেই উপপাদ্যটোৰ সম্পূৰ্ণ বিপৰীত উপপাদ্য এইটো হল তো আগত আমি কি পাইছিলো সেইটো মনত পেলাই লোৱা যে আগত পাইছিলো আমি 6.1 ত পাইছিলো এটা ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰাল কৰি যদি এডাল ৰেখা টনা হয় তেনেহলে সেই ৰেখাডালে দুটা বিন্দুত ছেদ কৰে আৰু ছেদ কৰাৰ ফলত এই দুটা বাহু সমানুপাত গঠন কৰে তো ইয়াৰ উল্টাটো কি কৈছে 6.2 ত কৈ দিছে যে এটা ত্ৰিভুজক ধৰি লোৱা A B C এটা ত্ৰিভুজক L এডাল ৰেখাই এনেকুৱা ভাবে দুটা বাহুক ছেদ কৰি গৈছে ধৰা এটো P আৰু এটো Q এনেভাবে ছেদ কৰি গৈছে যাতে এই দুটা বাহুৱে সমানুপাত গঠন কৰিছে অৰ্থাৎ AP by PB equal AQ upon QC এই অনুপাত গঠন কৰিছে অৰ্থাৎ সমানুপাত গঠন কৰে তেনেহলে L ৰেখাডাল এইটো বাহুৰ অৰ্থাৎ তৃতীয় বাহুটোৰ সমান্তৰাল হ'ব ইয়াত কৈ দিছিল এইটো সমান্তৰাল যাৰ কাৰণে এইটো সমানুপাত গঠন কৰে ইয়াত কৈ দিছে যদি সমানুপাত গঠন কৰে তেনেহলে L ৰেখাডাল BC বাহুৰ সমান্তৰাল সেইটোই কৈ দিছে অৰ্থাৎ এইটো L দিলু L আমি প্ৰমাণ কৰিব লাগে L সমান্তৰাল BC এইটো প্ৰমাণ কৰিব লাগে তো
তো বন্ধুসকল আশা কৰো মই তোমালোকে এইখিনিও বুজি পাইছা। তো বন্ধুসকল এই দুটা উপবাদ্যৰ সহায়ত আহা আমি আগবাঢ়ো 6.2 এক্সাৰসাইজ যেটো আছে সেইটো লৈ। তো 6.2 এক নম্বৰত কি কৈ দিছে 6.2 দুটা চিত্ৰ দি আছে এক নম্বৰত। সেই দুটা চিত্ৰৰ কিছু ক্ষেত্ৰত আমি মান নিৰ্ণয় কৰিব লাগে। যেনিবা এক নম্বৰত দি আছে যে এই যেটো চিত্ৰ এই চিত্ৰটোৰ ডিই ৰেখাডাল বিসিৰ সমান্তৰাল ডিই সমান্তৰাল বিসি ইয়াত দিয়া আছে যে ডিই ৰেখাখণ্ড যেটো আছে সেইটো বিসি বাহুৰ সমান্তৰাল। তেনেহলে ইয়াৰ পৰা এইটোৰ মান নাই, এই গুটেই কেইটাৰ মান দিয়া আছে বন্ধুসকল চাই লোৱা যে ইসিৰ মান দিয়া নাই, তাৰ মানে ইসি আমি নিৰ্ণয় কৰিব লাগে। ইয়াত তোমালোকে পাইছিলা যে 6.1 উপবাদ্যত পাইছিলা যে 6.1 উপবাদ্যৰ সহায়ত আমি পাইছিলো যে এটা ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ আন এডাল ৰেখা যদি আমি অংকন কৰো তেনেহলে সেই ৰেখাডালে কি কৰে অইন বাহু দুটাক সমানুপাত গঠন কৰে, হয়নে নহয়? তো ইয়াৰ সহায়ত আমি পাও 6.1 ৰ সহায়ত পাও যে যদি এবিসি ত্রিভুজৰ ডিই সমান্তৰাল বিসি তেন্তে আমি পাও এই বাহু দুটা সমানুপাত গঠন কৰে, অৰ্থাৎ এডি अपन db equal ae divided by ec হব। এটো আমি 6.1 উপবাদ্যৰ সহায়ত এটো আমি পাইছো। এতিয়া আমি ইয়াৰ মান কেইটা আমি পুট কৰিম। এডিৰ মান কিমান আছে বন্ধুসকল? এডিৰ মান 1.5 সেন্টিমিটার। তো 1.5 সেন্টিমিটার ডিভাইডেড বাই আছে ডিবি। তো ডিবিৰ মান কিমান আছে? ডিবিৰ মান আছে 3 সেন্টিমিটার ইকুয়াল এৰ মান কিমান আছে फ्रेंड्स? এৰ মান 1 সেন্টিমিটার আছে। নেক্সট কি আছে? ইসি। ইসিৰ মান আছে নে? ইসিৰ মান নাই, যাৰ বাবে আমি কি কৰিম ইসি টাইপ ইসি পাতি লম। এতিয়া আমি কি কৰিম ক্ৰস মাল্টিপ্লাই কৰিম, তেতিয়া আমাৰ সমাধান ওলাই যাব। তো এটো লগত এটো পূৰণ দিম, হয় না নহয় বন্ধুসকল? এনেকুৱা ক্ৰস মাল্টিপ্লাই হয়। কিয় ক্ৰস মাল্টিপ্লাই হ'ব? কাৰণ যদি দুটা ভগ্নাংশৰ মাজত ইকুৱেল চিন থাকে তেনেহলে আমি ক্ৰস মাল্টিপ্লাই কৰি ইয়াৰ সমাধান কৰো। তো সেই কাৰণে আমি ক্ৰস মাল্টিপ্লাই মানে কোনাকুনি পূৰণ, বজ্ৰ পূৰণ বুলি কয়। তো 1.5 সেন্টিমিটাৰৰ লগত ইসি পূৰণ কৰিলে কি হ'ব? 1.5 সেন্টিমিটাৰ ইনটু ইসি ইকুৱেল এটো লগত এটো পূৰণ হ'ব 3 সেন্টিমিটাৰ এন্ড 1 সেন্টিমিটাৰ পূৰণ কৰিলে কিমান হ'ব? 3 1 जा 3 সেন্টিমিটাৰ আৰু সেন্টিমিটাৰ পূৰণ কৰিলে কি হয়? সেন্টিমিটাৰ স্কয়াৰ। তো फ्रेंड्स ইয়াত জাগা নাই, মই ওপৰৰ পৰা কৰিম, তোমালোকে এইখিনি নোট ডাউন কৰি লবা। তো ইয়াৰ পৰা মই আহি আছো, ইয়াত আমাৰ ইসিৰ মান লাগে, তো মই ইসি ৰাখিম। ইসি ইকুৱেল ইসিৰ লগত যেটো পূৰণ আছে সেইটো কত যাব বন্ধুসকল? পূৰণত থকা সংখ্যাটো কত যায়? হৰণত যায়। হৰণত কি হ'ব? 1.5 সেন্টিমিটাৰ। আৰু ওপৰত কি বহিব? ওপৰত বহিব 3 সেন্টিমিটাৰ স্কয়াৰ। এতিয়া আমি কি কম? ইসি ইকুৱেল 1.5 3 কিমান বাৰ যায়? 1.5 3 2 বাৰ যায়। আৰু ইয়াত সেন্টিমিটাৰ দুটা আছে, সেন্টিমিটাৰ ইনটু সেন্টিমিটাৰ আছে, আৰু তলত এটা সেন্টিমিটাৰ আছে।
তো সেন্টিমিটার কেনসেল কৰিলে কি যাব কি থাকিব সেন্টিমিটাৰ থাকিব অৰ্থাৎ ইচিৰ মান কিমান ওলাই আহিছে 2 সেন্টিমিটাৰ তো বন্ধুসকল এই আছিল 1 নম্বৰ চিত্ৰটোৰ সমাধান মই আশা কৰো তোমালোকে সেম পদ্ধতি অৱলম্বন কৰি ইয়াৰ নেক্সট যেটো আছে 2 নম্বৰ চিত্ৰ তাৰ সমাধান কৰিব পাৰিবা সেই কাৰণে সেইটো তোমালোকৰ হোমৱৰ্ক থাকিল তো फ्रेंड्स আশা কৰো তোমালোকে মোৰ এই ভিডিওটো বুজি পাইছা যদি তোমালোকে বুজি পাইছা তেনেহলে মোক এটা লাইক কৰিবা আৰু যদি কিবা ডাউট থাকে তেনেহলে কমেন্ট কৰিব পাৰা যদি মোৰ চেনেলত তোমালোক নতুন হোৱা তেনেহলে ওচৰতে থকা সাবস্ক্ৰাইব বাটনটো টিপি দিবা আৰু লগতে বেল আইকনটো বজাই দিবা যাতে পৰৱৰ্তী ভিডিওটোৰ নটিফিকেশন তোমালোকে সোনকালে পোৱা তো থ্যাঙ্কস সকলোৱে ভিডিওটো চোৱাৰ কাৰণে তো পৰৱৰ্তী ভিডিওটোৰ আশাৰে আমি আজিৰ লেসনটো সামৰিলো থ্যাংক ইউ